মানুহক আঘাত দি ভগৱানক পূজা কৰি লাভ নাই। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, কিছুমান ভিডিঅ' নবনাওঁ বুলি ভাবিও বনাবলৈ মন যায়, কাৰণ দেশৰ যি পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিক লক্ষ্য কৰি আজি যদি আমি সজাগ নহওঁ, সজাগতা সৃষ্টি নকৰোঁ, কিন্তু দেশৰ পৰিস্থিতি ভয়ংকৰ দিশে গতি কৰিব। বন্ধুসকল, এতিয়া মানুহৰ মনত মাত্ৰ হিংসা। আমাৰ প্ৰত্যেক মানুহৰ মনতে অকল হিংসা সোমাই আছে, আৰু সেইটো যদি আপুনি প্ৰমাণ কৰি চাবলৈ হয় নহয়, ফেচবুক ইউটিউবৰ যিবিলাক কমেণ্ট, সেই যিখিনি মন্তব্য, সেই মন্তব্য কমেণ্টখিনি পঢ়িলেই অনুমান কৰিব পাৰি যে বহু সংখ্যক মানুহৰ মনত এতিয়া মাত্ৰ হিংসা আছে। ভাল কথা এটা চিন্তা মনলৈ নাহে, পটককৈ কোনোবা এটা কিবা এটা কৈছে নহয়, তাতে বেয়া এটা চিন্তাহে মনলৈ আহে, বেয়া ভাৱনা আহে, আৰু সেই বেয়া ভাৱনাৰ পৰাই বেয়া মন্তব্যখিনি দেখাব পোৱা যায়, বেয়া কমেণ্টখিনি দেখা পোৱা যায়। বন্ধুসকল, হিন্দু ক্ষেত্ৰমেহে হিন্দু বিপদত পৰিছে, এই কথাষাৰ একাংশই মানুহৰ মনত সোমোৱাই দিলে যে হিন্দু ক্ষেত্ৰমেহে হিন্দু বিপদত আছে, হিন্দুক ৰক্ষা কৰিব লাগে। আৰু সেই হিন্দুক ৰক্ষা কৰিবলৈ যাওঁতে মানুহৰ মনত এনেকুৱাকৈ হিংসা সোমাইছে, সেই হিংসাৰ পৰিণতি নিজৰ মাজত ভাতৃত্ববোধ নাইকিয়া হৈ গৈছে, নিজৰ মাজত বন্ধুত্ব নাইকিয়া হৈ গৈছে, নিজৰ মাজত আপোন বোলা ভাৱটো নাইকিয়া হৈছে, প্ৰেম বোলা বস্তুটো নাইকিয়া হৈছে। বন্ধুসকল, মানুহৰ মনত ইমানেই হিংসা উৎপন্ন হৈছে যে মানুহৰ মনত প্ৰেম, দয়া, ক্ষমা এইবিলাক বস্তু একেবাৰে নোহোৱা হৈ গ'ল, হয়নে? কিন্তু আমাৰ সনাতন ধৰ্মই কি কয়? আমি প্ৰত্যেকে কওঁ আমি সনাতনী। সনাতন ধৰ্মই কি কয়? সনাতনে কি কয়? সনাতন মানে কি? সনাতন মানে হৈছে যাৰ অন্ত নাই, অন্তহীন। আৰু সনাতন মানে হৈছে সত্য, ধৰ্ম, হয়নে? প্ৰেম। কিন্তু আজি সনাতনৰ যি সংস্কাৰ, সেই সংস্কাৰটো ওলোটা ফালে গৈছে। মানুহৰ যি প্ৰেম থাকিব লাগে, দয়া থাকিব লাগে, ক্ষমা থাকিব লাগে, তাৰ বিপৰীতে কি আছে? মানুহৰ মনত হিংসা আছে, হয়নে? ইজনে সিজনৰ প্ৰতি হিংসা। কোনোবাই কিবা এটা ক'বই নোৱাৰে, তাতে মানে এটা বিপৰীত কথা উলিয়াই পেলাই, হয়নে? আৰু বিপৰীত কথা উলিয়াই পেলাই তেওঁক আক্ৰমণ কৰা আৰম্ভ কৰে, অপদস্থ কৰা আৰম্ভ কৰে। তাৰ পৰিণতি কি হৈছে? বন্ধুসকল, আপোনালোকে চিন্তা কৰক, আমি ধৰ্ম ৰক্ষা কৰিবলৈ গৈ আছোঁ, নিজৰ ধৰ্মটোক সুৰক্ষা দিবলৈ গৈ আছোঁ, তাৰ বাবে আমি যিমানখিনি হিংসা উৎপন্ন কৰিছোঁ, সেই হিংসাৰ পৰিণতি কি হৈ আছে? আজি দেশত হত্যা, ধৰ্ষণ, লুণ্ঠন এইবিলাক আটাইতকৈ বৃদ্ধি পাইছে। বন্ধুসকল, ৰাজস্থানৰ সেই ঘটনাটো, কণমানি ছোৱালীজনী, 13 বছৰীয়া ছোৱালীজনীক মনত পেলাওকচোন। 32জন নৰ পিশাচে ধৰ্ষণ কৰি হত্যা কৰিলে সেই 13 বছৰীয়া কণমানি ছোৱালীজনী। তো আজি আমাৰ দেশত কণমানি ছোৱালীজনীও সুৰক্ষা নোহোৱা হৈ গৈছে। কিহৰ কাৰণে? কাৰণ মানুহৰ মনত ক্ষোভ, হিংসা, কামনা, বাসনা বৃদ্ধি পাই গৈছে। কিহৰ কাৰণে? কাৰণ সংস্কাৰ বোলা বস্তুটো নাইকিয়া হৈ গৈছে। দেশত আমাৰ দেশতে বুলি কৈছোঁ, আমাৰ ৰাজ্য বুলি নকওঁ, আমাৰ দেশতে কৈছোঁ, আমাৰ দেশত যি সংস্কাৰ থাকিব লাগে, যি আমি সনাতনী ধৰ্ম বুলি আমি যি কওঁ নহয়, সেই সনাতনী যি সংস্কাৰ, সেই সংস্কাৰ নোহোৱা হৈ গৈছে। আমি সনাতনী বুলি কৈছোঁ, আমি প্ৰত্যেকেই কওঁ আমি সনাতনী, কিন্তু সনাতনীৰ যিখিনি সংস্কাৰ, সেই সংস্কাৰখিনি আমি মানিছোঁ নে? আৰু নমনাৰ বাবে আজি এই যি পৰিস্থিতি হৈ আছে, হয়নে? যি অনুশাসন বোলা বস্তুটো নোহোৱা হৈ গৈছে, তাৰ পৰিণতি কি হৈ আছে? হত্যা, ধৰ্ষণ, হয়নে? লুণ্ঠন। আজি ৰাম মন্দিৰ ইমান এটা মানে মহত্ব থকা মন্দিৰ, হয়নে? য'ত ৰামৰ জন্মস্থান অযোধ্যা, আৰু সেই ৰামৰ জন্মস্থানতে যি মন্দিৰ স্থাপিত হ'ল, সেই মন্দিৰৰ টকা মাৰিবৰ কাৰণে, সেই টকা লুণ্ঠন কৰিবৰ কাৰণে অকণমানো ভয় ভাৱ নোহোৱা হ'ল। কিয় নোহোৱা হ'ল? কাৰণ ভগৱানৰ প্ৰতি যোনটো শ্ৰদ্ধা ভক্তি থাকিব লাগে, ভগৱানৰ প্ৰতি যি ভয় ভাৱ থাকিব লাগে, সেইটো আজি মানুহৰ মনত নাই। বন্ধুসকল, ৰাম মন্দিৰৰ সেই টকাখিনি, যিমান কোটি কোটি টকা লুণ্ঠন কৰিলে, সেই টকা আত্মসাৎ কৰিলে, তাতে প্ৰমাণ যে মানুহৰ মনত
ঈশ্বৰৰ প্ৰতি ভগৱানৰ প্ৰতি শ্ৰদ্ধা নাই। আৰু শ্ৰদ্ধা নাই বাবে আজি মানুহে কিবা এটা ভাল কথা ক'বই নোৱাৰে। কোনোবাই যদি কিবা এটা বেয়া দেখিছে, তাত ভাল কথা এটা ক'বলৈ গৈছে, তাতে কিন্তু জঁপিয়াই পৰিছে, অপদস্থ কৰা আৰম্ভ কৰিছে। বন্ধুসকল, আজি কিছুদিনৰ আগতে লেখিকা ৰীতা চৌধুৰী বাইদেৱে নিজৰ এটা অনুভৱ প্ৰকাশ কৰিছিলে যে মোৰ যোনটো আবুৰ শৰীৰটোক উলংগ কৰি মোক মানে চিতাত জ্বলাব নালাগে। মই প্ৰকৃতিৰ মানুহ, বুজি পাব, মই প্ৰকৃতিৰ মানুহ, মোক মানে আইৰ কোলাতে শুৱাই দিবা, হয়নে? আইৰ কোলাত শুৱাই দিবলৈ কৈছে। যোনটো সমাধিস্থ কৰা হয়, সেই সমাধিস্থ আমাৰ শাস্ত্ৰতে আছে, হিন্দু ধৰ্মতে আছে। যিখিনি জ্ঞানী লোক হয়, যিখিনি মহান লোক হয়, যিখিনি মুনি হয়, যিখিনি সৎ মানুহ হয়, তেওঁলোকক আগৰ পৰাই সমাধিস্থ কৰে। তেওঁলোকক সেই গুণী জ্ঞানী যিখিনি ভাল মানুহ নহয়, তেওঁলোকক জ্বলাই নিদিয়ে, তেওঁলোকক সমাধিস্থ কৰে। সেই কথা আমি হিন্দু শাস্ত্ৰৰ পৰা সেই কথাখিনি জানিব লাগে, হয়নে? আজি সীতা মাতা ভূমিষ্ঠ হৈছিলে, সমাধিস্থ হৈছিলে, হয়নে? সীতা মাতাক যেতিয়া অধৈৰ্য হৈ গৈছিলে, সীতা মাতাই যেতিয়া মানে খং উঠিছিলে, তেতিয়াই সীতা মাতাই নিজক সমাধিস্থ কৰিব খুজিছিলে আৰু ভূমাতৃক আমন্ত্ৰণ কৰিছিলে যে মাতৃ, মোক তুমি তোমাৰ কোলাত লৈ যোৱা। আৰু সেই তেনেকৈ সীতা মাতা সমাধিস্থ হৈছিলে। তো সীতা মাতা কি মিয়া হৈ গ'ল নেকি? সীতা মাতা কি বাংলাদেশী হৈ গ'ল নেকি? তো সীতা মাতাও যদি সমাধিস্থ হৈছিলে আৰু হিন্দু যোনটো নিয়ম, সেই হিন্দু নিয়মৰ মতত, সনাতনী নিয়মৰ মতত সমাধিস্থ আছে, সমাধিস্থ হয়। কাৰণ যিসকল মুনি জ্ঞানী লোক হয়, তেওঁলোকক সমাধিস্থ কৰাৰ আগৰ পৰা অতীজৰ পৰা নিয়ম আছে। তো সেই বস্তুটোক বিতৰ্কত আনিবৰ কাৰণে কি মন গ'ল? কিহৰ কাৰণে বিতৰ্কক সৃষ্টি কৰিলে? আজি ৰীতা চৌধুৰী বাইদেউৰ যিখিনি অনুভৱ, সেই অনুভৱখিনিহে প্ৰকাশ কৰিছিলে। সেই অনুভৱখিনি প্ৰকাশ কৰাক লৈ পেলাই ইমানেই বেয়াকৈ টুল কৰা আৰম্ভ কৰিলে ৰীতা চৌধুৰী বাইদেউক। ইয়াৰ অৰ্থ কি বুজাইছে? ইয়াৰ অৰ্থ এটাই বুজাইছে, মানুহৰ মনত যে হিংসা উৎপন্ন হৈ আছে, মানুহে যে ভাল চিন্তা কৰিব পৰা ক্ষমতাটো নোহোৱা হৈ আছে, সেইটোকে বুজাইছে, হয়নে? আৰু এইটো কিয় হৈছে বন্ধুসকল? এইটো এটা কাৰণেই হৈছে, আমাৰ মনত মাত্ৰ হিংসা আছে। বন্ধুসকল, সনাতন ধৰ্মক মানুহে ৰক্ষা কৰিব নোৱাৰে। মানুহে ৰক্ষা কৰিব পৰা ক্ষমতা নাই সনাতন ধৰ্ম। সেয়া শাস্ত্ৰতে আছে, আপোনালোকে শাস্ত্ৰ অধ্যয়ন কৰিব। সনাতন ধৰ্মক ভগৱানৰ বাহিৰে, ঈশ্বৰৰ বাহিৰে কোনো ৰক্ষা কৰিব নোৱাৰে। সনাতন নিজেই বিষ্ণু, নিজেই ভগৱান, ভগৱানেই সনাতন, ঈশ্বৰেই সনাতন, ভগৱানেই সনাতন, বিষ্ণুৱে সনাতন। যদি তো সনাতনক আমি ভগৱানক কেনেকৈ ৰক্ষা কৰিম? আপোনালোকে নিজেই চিন্তা কৰক। তো আমি যদি শাস্ত্ৰখন অধ্যয়ন কৰোঁ নহয়, ভালকৈ যদি শাস্ত্ৰ জ্ঞান লওঁ নহয়, তেতিয়াহ'লে আমাৰ মনত সেই হিংসা ভাৱ উৎপন্ন নহয়। আমি আনক অপদস্থ কৰিবলৈ নাযাওঁ। আজি মৰিয়নি এগৰাকী বাইদেউ, যি ব্লগ বনাই থাকে, কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে কাম কৰি থাকে, ৰূপালী অসম বুলি আছে, ৰূপালী অসম বাইদেউ। সেই ৰূপালী অসম বাইদেৱে নিজৰ মনৰ পৰা কাৰোবাক ভাল পায়, ঠিক আছে, কোনোবা এটা দলক ভাল পায়, কংগ্ৰেছক ভাল পায়, ধৰ্ম কৈ দিছোঁ, কংগ্ৰেছক ভাল পায়। এতিয়া কংগ্ৰেছক ভাল পোৱাটো তেওঁৰ কি ভুল হ'ল? সকলোৰে বাক স্বাধীনতা আছে, সকলোৰে নিজৰ ইচ্ছা আছে, প্ৰত্যেকে নিজক কাকবা ভাল পাব পাৰে। আৰু ভাল পালেই বুলিয়ে সেই ৰূপালী অসম বাইদেউগৰাকীক ইমান বেয়াকৈ যে অপদস্থ কৰিব লাগে, সেইটো ক'ত লেখা আছে? তাতে প্ৰমাণ নহয়নে মানুহৰ মনত যে হিংসা আছে? মানুহৰ চিন্তাধাৰাত যে কিবা এটা ভাল চিন্তা কৰিম, কিবা এটা ভাল কথা ক'ম, সেই বস্তুটো যে নাই, সেই তাতে প্ৰমাণ। ৰূপালী অসম বাইদেউগৰাকীক মই মানে দেখিলেই কয় যে সহজ সৰল এগৰাকী সাধাৰণ বোৱাৰী, সাধাৰণ অসমীয়া মহিলা।
সেই সাধাৰণ সহজ সৰল মহিলাগৰাকীক ভাল ভাল মানুহে টুল কৰিছে। তো সেই ভাল ভাল মানুহবিলাকৰ জ্ঞান বিবেক কিমান শূন্য আপোনালোকে নিজেই চিন্তা কৰক, যে এগৰাকী সাধাৰণ সহজ সৰল মহিলাক যাতে টুল কৰিবলৈ লৈছে। এই যে আমাৰ লেখিকা বাইদেউ, ঠিক আছে, আমাৰ লেখিকা ৰীতা চৌধুৰী বাইদেউ কিমান মানে মহত্ব থকা এগৰাকী মহিলা, ঠিক আছে। সেই বাইদেউগৰাকী লেখিকা হয়, যি লিখে, হয়নে? আৰু এগৰাকী লেখিকা বা এগৰাকী লেখকে সদায় নিজৰ ভাৱনাৰ পৰা উৎপন্ন হোৱা যি অনুভৱ, সেই অনুভৱৰ পৰা লিখে, তাৰ পৰাহে লিখে। তেওঁলোকৰ চিন্তাধাৰাবিলাক আমাৰ নিচিনা নহয়, তেওঁলোকৰ চিন্তাধাৰা বহুত বেলেগ। গতিকে সেই তেনেকুৱা এগৰাকী লেখিকাক ইমান বেয়াকৈ অপদস্থ কৰাটো, ইমান বেয়াকৈ টুল কৰাটো, তাতে প্ৰমাণ বন্ধুসকল কিমান মানুহৰ মাজত হিংসা আছে। আৰু এই হিংসাৰ পৰিণতি ভয়ংকৰ ফালে গতি কৰি আছে। আৰু এই যে ভয়ংকৰ দিশত গতি কৰিছে নহয়, এইটো ইয়াতে প্ৰমাণ যে আজি হত্যা, ধৰ্ষণ, লুণ্ঠন বৃদ্ধি পাই আছে। এয়া হাও খাই আছে, এতিয়া পাপৰ ফল বন্ধুসকল। এইবিলাক হৈছে কি, আমি যিখিনি কৰ্ম কৰিছোঁ নহয়, ধৰ্মৰ নামত আমি ধৰ্ম হানি কৰি আছোঁ, হয়নে? আৰু যোনদিনাখনে ধৰ্ম হানি হ'ব, ভাগৱত গীতাত সেইদিনাখনে কৈছে, ভাগৱত গীতাত লেখা আছে, যোনদিনাখনে ধৰ্মৰ হানি হ'ব, যোনদিনাখনে ধৰ্মৰ মানে ক্ষতি হ'ব, সেইদিনাখনেই আকৌ অৱতাৰ ল'ব ভগৱানে, সংহাৰ কৰিব, হয়নে? আৰু এই সংহাৰ হৈ আছে। হত্যা, ধৰ্ষণ, লুণ্ঠন এইবিলাকেই মানে ঈশ্বৰৰ মানে সংকেত, ভগৱানৰ সংকেত যে আজি চাওক, ৰাম মন্দিৰটো মানে টকা লুটি লৈ গুচি গ'ল। ৰাম মন্দিৰ যে অযোধ্যাত আছে, ৰামৰ জন্মস্থানত আছে, প্ৰভু শ্ৰীৰামৰ মন্দিৰ হয়, আৰু প্ৰভু শ্ৰীৰামৰ মন্দিৰৰ পৰাই টকা আত্মসাৎ কৰিছে, তেতিয়াহ'লে চিন্তা কৰক, একবাৰ ভালকৈ চিন্তা কৰক, এইবিলাকেই হৈছে সংকেত যে দেশত পাপ হৈছে। একাংশই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে, নিজৰ সুবিধাৰ বাবে মানুহৰ মন মানসিকতাক মানে ব্যৱহাৰ কৰিছে। মানুহৰ মন মানসিকতা এতিয়া নিজৰ মন মানসিকতা হৈ থকা নাই, একাংশ সুবিধাবাদী মানে মানসিকতাই কাম কৰি আছে। আমি আমাৰ নিজৰ মানসিকতাই কাম কৰা নাই, সেইসকলৰ মানসিকতাত কাম কৰিছোঁ, যিসকলে আমাক সুবিধা আদায় লৈ আছে। আপোনালোকে তেওঁলোকক একবাৰ ভালকৈ লক্ষ্য কৰিবচোন, তেওঁলোকৰ মুখতে আজিকালি কিবা মানে ভুল বোকা দৰে আৰম্ভ হৈছে, হয়নে? আজি দেশত যিখিনি পৰিস্থিতি হৈ আছে নহয় বন্ধুসকল, যিমান তেলৰ দাম বাঢ়িছে, এইটো বাঢ়িছে, ইফালৰ GDP কমি গৈছে, হয়নে? ডলাৰৰ হেৰি কমি গৈছে, এইবিলাক যে হৈছে নহয়, এইবিলাক অকাৰণত হোৱা নাই বন্ধুসকল, এইবিলাক কাৰণতে হৈ আছে। গতিকে জুবিন দাই এনেই কৈ থৈ যোৱা নাই, মানুহক আঘাত দি ভগৱানক পূজা কৰি লাভ নাই। জুবিন দাই সেইটো কাৰণেই কৈ গৈছিল যে আমি মানুহক আঘাত দি আছোঁ, ইজনে সিজনক আঘাত দি আছোঁ, আমি আকৌ ধৰ্মৰ ৰক্ষা কৰিবলৈ গৈ আছোঁ, হয়নে? আমি আমাৰ নিজৰ ধৰ্মটোক সুৰক্ষা দিবলৈ গৈ আছোঁ, আকৌ নিজৰ ধৰ্মৰ মানুহখিনিকে আমি অপদস্থ কৰি আছোঁ, নিজৰ ধৰ্মৰ মানুহখিনিকে আমি টুল কৰি কৰি গালি পাৰি আছোঁ, আমি নিজৰ ধৰ্মৰ মানুহখিনিকে আক্ৰমণ কৰি আছোঁ। তেনেহ'লে ধৰ্মৰ ৰক্ষা কেনেকৈ হ'ব? তো বন্ধুসকল, হিংসা ত্যাগ কৰক, সকলোৱে মিলি মানে একতাৰ ভাৱ অনাৰ চেষ্টা কৰক, আৰু শাস্ত্ৰ অধ্যয়ন কৰক, ঈশ্বৰক চিন্তা কৰক। ঈশ্বৰে আমাৰ সনাতন ধৰ্মক ৰক্ষা কৰিব, ঈশ্বৰে। আমাৰ মনুষ্যৰ সেই শক্তি নাই, সেই পাৱাৰ নাই, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো
মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।